গুড মৰ্নিং বন্ধু বান্ধৱীসকল, কি খবৰ? শুই উঠিয়ে বিচনা জাপি ছোটুছা সেলফি ভিডিঅ' এটাই ল'লোঁ। লগতে আজি বতৰটো ভাল কাৰণে বাৰাণ্ডাতে ৰ'দ লৈ প্লেন্সবোৰো চেক কৰিলোঁ। লগালগ মায়ে বিটৰুটৰ জুচ খাবলৈ দিলে, তেনেতে কেকৰ অৰ্ডাৰ এটাও আহিলে। এয়া গা পা ধুই আহি চুলিখিনি শুকুৱাই ৰেডি হ'লোঁ। সময়ৰ অভাৱৰ কাৰণে অকল লাল চাহ খাই মোৰ ডেইলি ইউনিফৰ্মযোৰ পিন্ধিলোঁ, মানে মোৰ হেলমেট আৰু স্কাৰ্ফখন। আহি পালোহি মোৰ বিজনেছ পাৰ্টনাৰ মানে দীপশিখাৰ ঘৰলৈ, অৰ্থাৎ মোৰ কৰ্মস্থান। বেগ হেলমেট থৈ এয়া মোৰ সৰুকালৰ বান্ধৱী দীপশিখা। লগালগ কেক বেচ ৰেডি কৰি বেক হ'বলৈ পাতি দিলোঁ। এতিয়া আকৌ মাৰ্কেট আহিছোঁ কেকৰ প্ৰিণ্ট আউট উলিয়াবলৈ আৰু লগতে ষ্ট্ৰবেৰীজো লৈ ল'লোঁ। এয়া কেক বেচবোৰ ৰেডি কৰি আৰু বাকী প্ৰিপাৰেশ্যনবোৰো কৰি আছোঁ। এইপিনে আকৌ ভিডিঅ' কলত মোৰ বান্ধৱী বৰ্ষা আৰু অনা। যিহেতু আজি এটাই কেক, সেইকাৰণে বেছি ৰাছ নকৰি লাহে লাহে কামবোৰ কৰি গৈ আছোঁ। পিছে আমাৰ বিজনেছটো 7 ইয়াৰ্ছে পাৰ হ'ল। লাহে লাহে কাম কৰি পেনে এতিয়া প্ৰিণ্ট আউটৰ কাটিঙো কৰি আছোঁ। তাই কেক বেচত লাগি আছে আৰু তাৰ মাজতে আমাৰ গচিপবোৰতো চলিয়ে থাকে। আজি অৰ্ডাৰটোৰ কিন্তু ফাইনেল লুকটো নেক্সট ভিডিঅ'ত দেখাম। এতিয়া খাবলৈ আমি তললৈ আহিলোঁ। প্লেটত আছে ভাপত দিয়া মাছ, ব্ৰকলি ভাজি, বিন ভাজি, দাইল, তিতা ফুলৰ পিটিকা আৰু চিকেন গ্ৰেভি। এয়াই সম্পূৰ্ণ থালি। আকৌ লগ পাম দেই।